অখিল ভাৰতীয় টেৰাপন্থ মহিলা মণ্ডলৰ উদ্যোগত বিশেষ অনুষ্ঠান গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰস্থিত উদ্ভিদ উদ্যানত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় কন্যা সুৰক্ষা চক্ৰ। অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকা, জিএমচিৰ মেয়ৰ মৃগেন শৰণীয়াৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। অনুষ্ঠানত নাৰী সুৰক্ষা আৰু শক্তি সন্দৰ্ভত আলোচনা কৰা হয়। টেৰাপন্থ মহিলা সমাজৰ দ্বাৰা আমাৰ এই বটানিকেল গাৰ্ডেনৰ ভিতৰত কন্যা সুৰক্ষা চক্ৰ বা কন্যা সুৰক্ষা চাৰ্কুল এটা তেখেতসকলে নিৰ্মাণ কৰিছিলে। আজি তাৰ মই শুভাৰম্ভন কৰিলোঁ আৰু তাৰ লগে লগে আমাৰ তিনিগৰাকীকৈ গুৰুদেৱ ইয়ালৈ আহিছিল আৰু টেৰাপন্থ মহিলা সমাজৰ সকলো সদস্য ইয়াত উপস্থিত আছিল। তেখেতসকলৰ লগত কিছু ধাৰ্মিক বাৰ্তালাপো চলিলে আৰু এই সুৰক্ষা চাৰ্কুলৰ জৰিয়তে তেখেতসকলে মহিলাৰ সুৰক্ষাৰ ওপৰত বা মহিলাৰ শিক্ষা, মহিলাৰ সংস্কাৰ ইত্যাদিৰ ওপৰত কাম কৰি আহিছে। নিশ্চয়কৈ এই এটা অত্যন্ত গুৰুত্বপূৰ্ণ দায়িত্ব তেখেতসকলে পালন কৰি আহিছে। মই তেখেতসকলৰ সকলোকে ধন্যবাদ দিছোঁ আৰু আশা ৰাখিছোঁ যে এই সজাগতা আমাৰ সকলোৰে মাজলৈ লৈ যাওক। অসমখন আগৰে পৰা আমাৰ মহিলাৰ সমাজত যথেষ্ট শ্ৰদ্ধাৰে আমি চাওঁ। ভাৰতবৰ্ষত দেৱীৰ নামেৰে আমি মহিলাসকলক পূজা কৰোঁ। সেইধৰণে আমাৰ এক সংস্কাৰ আছে। এই সংস্কাৰ সুন্দৰভাৱে আমাৰ আগন্তুক বা নেক্সট জেনেৰেশ্যনলৈ চলি যাওক, সেই ধৰণৰ পৰিৱেশ এটা হওক আৰু য'তেই নাৰী নিৰ্যাতন বা মহিলাক অসুৰক্ষিত হৈছে সেই ঠাইবিলাকত যাতে সজাগতাৰ কাম কৰি অসমখনক আৰু অধিক শক্তিশালী কৰি লৈ যায় তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ।